তুলসী নারায়ণ তুলসী বৃন্দাবন তুলসী নারায়ণ তুলসী বৃন্দাবন তোমার গুরি দিও জল এই দেহর অন্তকালে পাও যাতে পুণ্যস্থল তুলসী নারায়ণ তুলসী বৃন্দাবন নাম ধৰ্মেৰে আমি এতিয়া আপোনালোকৰ মাজত যিটি কাহিনী আগবঢ়াম সেই কাহিনীটি দেৱী ভাগৱতৰ পৰা লোৱা হৈছে আৰু প্ৰথম লকডাউনৰ সময়তে আমি পোন প্ৰথমবাৰৰ বাবে দেৱী ভাগৱত পঢ়ি কাহিনীটি নাগাৰা নাম আকাৰে লিখিবৰ কাৰণে প্ৰয়াস কৰিছিলোঁ আৰু সেই লিখা নামটিকে আজি আপোনালোকৰ আগত প্ৰকাশ কৰিম যিহেতু মোৰ জীৱনৰ প্ৰথম নাম মই নিজেই লিখি গাবৰ কাৰণে প্ৰয়াস কৰা সেয়েহে নামটি পৰিৱেশন কৰোঁতে জানিতে বা অজানিতে হ'ব পৰা ভুল ত্ৰুটিৰ বাবে আপোনালোকৰ ওচৰত আগতীয়াকৈ মাৰ্জনা বিচাৰিছোঁ হে পৰম শ্ৰদ্ধাৰ নাম ধৰ্মী ৰাইজ আমাৰ সকলোৰে ঘৰৰ মন্দিৰৰ সন্মুখত এজোপা গছ থাকে এই গছজোপা কি গছ বাৰু আইসকল কি গছ তুলসীৰ গছ আপোনালোকে জানেনে এই তুলসীৰ গছজোপা আচলতে কোন কাৰ অভিশাপত আৰু কাৰ বৰত মূৰ্তত আহি তুলসীৰ বৃক্ষ হৈ থাকিবলগীয়া হ'ল আমি যে বজাওঁ শংখ সেই শংখৰ কিদৰে জন্ম হৈছিল আৰু শালগ্ৰাম শিলা কিদৰে উৎপত্তি হৈছিল এই নামটিৰ জৰিয়তে আপোনালোকে তিনিটা কাহিনী গম পাব নামটি যিহেতু নিজে লিখি গাবৰ কাৰণে প্ৰয়াস কৰিছোঁ গতিকে নামৰ মাজত হ'ব পৰা ভুলৰ বাবে পুনৰবাৰ আপোনালোকৰ ওচৰত মাৰ্জনা বিচাৰিছোঁ শুনি অকা সভাসদা করুণাময়
ভাগৱতৰ পদ অকৰিব লক্ষ্মী গংগা হমে থাকে গোলকত নাৰা সৰস্বতী ভাবে হৰি গংগা লক্ষ্মীতে হে এদিনাখন নাৰায়ণৰ পত্নী লক্ষ্মী গংগা আৰু সৰস্বতীৰ মাজত ঘোৰ বিবাদ লাগিছিল আৰু ক্ৰোধবশে ইজনী দেৱীয়ে সিজনী দেৱী মূৰ্তত নদী হৈ থাকিবৰ বাবে অভিশাপ দিছিল সৰস্বতীয়ে অভিশাপ দিছিল লক্ষ্মী শুন হেৰ লক্ষ্মী নাৰায়ণৰ হৃদয়ত থকাৰ অহংকাৰ নহয় যা মই তোক অভিশাপ দিলো মোৰ তাত নদী আৰু বৃক্ষ হৈ থাক হয় অভিশাপে লক্ষ্মী দেৱী অবিষাদিত স্বামীৰ চৰণে ধৰি অজুৰিলা লক্ষ্মী কান্দে হিয়া ধুনি নাৰায়ণৰ পাৱে ধৰি হে নাথ মূৰ্তে স্বামী তোমার হং